দিচাঙত নিখোজ হৈ থকা আৰতীৰ অঞ্চলীৰ উদ্ধাৰ অভিযানত বিধি পথালি দিয়া দেখা গৈছে বৰষুণে আজি পুৱাৰে পৰা অহা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে উদ্ধাৰ অভিযান প্ৰতিকূল বতৰৰ মাজতো এছডিআৰএফৰ ৩খন নাৱেৰে চলোৱা হৈছে উদ্ধাৰ অভিযান অৱশ্যে এতিয়াও বিকল হৈ আছে উদ্ধাৰ অভিযানৰ বাবে অনা এখন নাও আৰতীৰ অঞ্চলীৰ সন্ধানত দিচাঙৰ বুকুত নামিছে ১৯জনীয়া উদ্ধাৰকাৰী দল ইতিমধ্যে দিচাং নৈৰ পাৰত উপস্থিত হোৱা গোলাঘাটৰ পৰা যোৱা এছডিআৰএফৰ দলৰ লগতে স্থানীয় লোক উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে উদ্ধাৰ অভিযান চলাবলৈ ডিব্ৰুগড়ৰ পৰা আহিব এছডিআৰএফৰ দুদিন ধৰি আৰতীৰ অঞ্চলী সন্ধানহীন হৈ থকাক লৈ দিচাংমুখৰ উফুলা ঘাট দেখা গৈছে হুকাকুল পৰিৱেশ সোমবাৰে দিনজোৰা উদ্ধাৰ অভিযানৰ পাছতো ছাত্ৰী দুগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে এছডিআৰএফ অঞ্জলি আৰু আৰতীক বিচাৰি দিচাঙৰ পাৰত কেৱল আত্মীয়ৰ কান্দনৰ ৰোল উল্লেখ কৰিব পাৰি যে দেওবাৰে সত্যনাৰায়ণ পূজাৰ সামগ্ৰীৰ বিসৰ্জন দি হাত ভৰি ধুবলৈ যাওঁতে দিচাং নৈত পিছলি পৰিছিল অঞ্জলি তাৰ পিছতে অঞ্জলিক উদ্ধাৰ কৰিবলৈ যাওঁতে নৈৰ কোভাল সোঁতে উটুৱাই নিয়ে আৰতীক অঞ্জলি আৰু আৰতীৰ সন্ধানত এতিয়া হুকত ভাগি পৰিছে পৰিয়ালটো আমি জনাইছো উদ্ধাৰ অভিযান আজিও অব্যাহত আছে পুৱাৰে পৰা বৰষুণ প্ৰতিকূল বতৰ তাৰ মাজতো চলোৱা হৈছে উদ্ধাৰ অভিযান আৰু এই মুহূৰ্তত উদ্ধাৰ অভিযান কি পৰ্যায়ত আছে আমি জানিবৰ চেষ্টা কৰিম আমাক শেহতীয়া খবৰ জনাব আমাৰ স্থানীয় সাংবাদিক জয়জ্যোতি গগৈ এই মুহূৰ্ততো দিচাঙৰ বুকুত অভিযান অব্যাহত আছে নিখোজ অঞ্জলি ছেত্ৰী আৰু আৰতী ছেত্ৰীক বিচাৰি এছডিআৰএফৰ ১৯জনীয়া এটা বৃহৎ দলে এই মুহূৰ্তত অভিযান অব্যাহত ৰাখিছে এখন নাও বিকল হৈছিল যদি সেই নাওখন ইতিমধ্যে সচল হৈছে আৰু ইতিমধ্যেই চাৰিওখন নাৱেৰে ১৯জনীয়া এই বৃহৎ দলটোৱে অভিযান অব্যাহত ৰাখিছে দেওবাৰে প্ৰায় 10:15 এই স্থানতে সংঘটিত হৈছিল এক শোকাবহ ঘটনা সত্যনাৰায়ণ পূজাৰ প্ৰসাদ বিসৰ্জন দিবলৈ অহাৰ পাছত অঞ্জলি ছেত্ৰী আৰু আৰতী ছেত্ৰীয়ে নদীৰ বুকুত গৈ মুখ হাত ধুবলৈ চেষ্টা কৰোঁতেই হঠাৎ অঞ্জলি ছেত্ৰী পিছলি পৰি গৈছিল আৰু আৰতীয়ে বচাবলৈ যাওঁতে আৰতীও নদীৰ বুকুত গুচি গৈছিল আৰু ইয়াৰ পিছৰ পৰাই এছডিআৰএফে সমগ্ৰ দিনটো অভিযান চলাই কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল আৰু কালিৰ দিনটোতো ৩খনকৈ এছডিআৰএফৰ নাৱেৰে অভিযান অব্যাহত ৰাখিলে কিন্তু কালিও কোনো সফলতা দেখা নগ'ল আজি প্ৰায় 8:30 বজাৰ পৰাই এছডিআৰএফৰ 4খন নাৱেৰে ১৯জনীয়া এটা বৃহৎ দলে অভিযান অব্যাহত ৰাখিছে এখন এছডিআৰএফৰ নাওসহ এটি দল গোলাঘাটৰ পৰা আহিছে কিন্তু ডিব্ৰুগড়ৰ পৰাও এটা দল আহি থকাৰ কথা ইতিমধ্যে আমাক প্ৰশাসনীয় সূত্ৰই প্ৰকাশ কৰিছে যদিও এই মুহূৰ্তলৈকে ঘটনাস্থলী আহি পোৱা নাই যথেষ্ট বেয়া বতৰ ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে বৰষুণৰ ফলত এই স্থানলৈকে অহাটো বৰ সহজ হৈ থকা নাই গাড়ী ইয়ালৈ অহাটো সহজ হৈ থকা নাই তথাপিতো এছডিআৰএফৰ 4খন নাৱেৰে এই ১৯জনীয়া দলটোৱে কিন্তু এই মুহূৰ্ততো নদীৰ বুকুত অভিযান অব্যাহত ৰাখিছে প্ৰায় 8:30 বজাৰ পিছতেই তেওঁলোক নদীত নামিছিল সাজু হৈছিল আৰু তাৰ পিছৰ পৰা এই মুহূৰ্তলৈকে তেওঁলোক পাৰলৈ উঠি অহা আমি প্ৰত্যক্ষ কৰা নাই ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগলৈ প্ৰায় আজানপি দৰগাহ তথা দিখৌমুখৰ তেলিয়া ডোঙালৈকে এক বৃহৎ অঞ্চল জুৰি তেওঁলোকে অভিযান অব্যাহত ৰাখিছে কিন্তু এটা কথা আমাক প্ৰকাশ কৰিছিলে যে আজি যিহেতু বতৰ যথেষ্ট বেয়া গতিকে বেয়া বতৰৰ কাৰণে তেওঁলোকে দুবাৰো তললৈ গৈ অভিযান চলোৱা কিছু কষ্টকৰ হ'ব কিন্তু এই মুহূৰ্তত দুবাৰুৱে তলত অভিযান চলাইছে নে নাই চলোৱা সেয়া আমি প্ৰত্যক্ষ কৰিব পৰা নাই কাৰণ ইয়াৰ পৰা যথেষ্ট দূৰত প্ৰায় 7 কিলোমিটাৰ নিলগত ইতিমধ্যে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু সকলোৱে আশা প্ৰকাশ কৰিছে ইয়াত অজস্ৰজন লোকে ভিৰ কৰিছে সকলোৱে আশা প্ৰকাশ কৰিছে পৰিয়াল আৰু আত্মীয় লোকসকলে আহি আশা প্ৰকাশ কৰিছে ভগৱানক প্ৰাৰ্থনা জনাইছে যাতে 2 নিখোজ ছাত্ৰীক ইয়াত উদ্ধাৰ কৰিব পাৰে অভিযানকাৰী দলে আৰু এই মুহূৰ্তত আমি সতীৰ্থপূৰ্ণই দেখাইছে কি ধৰণৰ নদীৰ সোঁত নদীৰ পকনীয়া এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ যথেষ্ট সোঁত এনে সোঁতৰ মাজত অভিযান যথেষ্ট কষ্টকৰ হৈ আছে তৎসত্ত্বেও এছডিআৰএফৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে পুৱাৰ পৰাই তেওঁলোকে অভিযান অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সংহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি পুনৰ অঞ্জলি ছেত্ৰীৰ ভিনীহেক অৰ্জুন গোৱালাক আমি পাইছোঁ আজি তৃতীয়টো দিনতো এই মুহূৰ্তলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই স্থানীয়ভাৱে আজিও কিবা প্ৰচেষ্টা অব্যাহত ৰাখিছে নেকি হয় এই প্ৰচেষ্টা ইতিমধ্যে যথেষ্টখিনি কৰি আছে আমি গাঁৱৰ ৰাইজেও নাও চাওলৈ যিবোৰ ঠাইত উঠাৰ সম্ভাৱনা আছে উপঙাৰ সম্ভাৱনা আছে তালৈ যোৱা হৈছে গতিকে এতিয়ালৈকে আমি আশাবাদী অন্ততঃ যিকোনো প্ৰকাৰে আমি অঞ্জলি আৰু আৰতীক আমি ঘূৰাই পাবলৈ সক্ষম হওঁ কিন্তু এইখিনিতে আমি গুৰুত্বপূৰ্ণ কথা এটা ক'ব খুজিছোঁ এই আৰতী অঞ্জলিৰ এই উদ্ধাৰ অভিযানৰ স্থলীৰ পৰা ভাৰত ৰাষ্ট্ৰলৈ আমাৰ এক আহ্বান আছে আমাৰ পৰামৰ্শনৰ এক আহ্বান আছে যিবোৰ ব্যৱস্থাৰে এই নদীত যিবোৰ দুৰ্যোগ ব্যৱস্থাপনাৰে পুৰণিকলীয়া যিবোৰ ব্যৱস্থাৰে কৰি থকা হৈছে তাৰ কাৰণে বিশেষ সফলতা আমি দেখিবলৈ পোৱা নাই যাৰ কাৰণে ভাৰতৰ জনগণে অন্ততঃ খুব অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই গতিকে অতি
বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্যৰ ব্যৱস্থাৱলীখিনি উন্নত কৰিবৰ কাৰণে আমি অন্তত দাবী জনাইছোঁ। নিশ্চিতভাৱে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে ভাৰত ৰাষ্ট্ৰৰ প্ৰতি আহ্বান জনাইছে যাতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব পৰা তথ্য প্ৰযুক্তিৰ সহায় লয় বা এনেধৰণৰ উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰে এই আহ্বান জনাইছে পৰিয়ালৰ লোকে আত্মীয়ই। আজি তৃতীয়টো দিনতো দুগৰাকী ছাত্ৰী এই নদীৰ বুকুত হলিল সমাধি ঘটা বুলি সন্দেহ কৰাৰ পিছৰ পৰা অভিযান অব্যাহত আছে যদিও এই মুহূৰ্তলৈকে কোনো ধৰণৰ সংহত লাভ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ যি প্ৰশাসনীয় যি ব্যৱস্থা আজি আমি পুৱাৰ পৰা ইয়াত যি ব্যৱস্থা দেখিছোঁ, আপুনি কি দেখিছে? প্ৰশাসনিকভাৱে যিহেতু আমি সকলোৱে দেখি আছোঁ যে প্ৰথম দিনা এখন নাৱেৰে মাত্ৰ অভিযান আৰম্ভ কৰিছিলোঁ, দ্বিতীয় দিনা আমি ৰাইজে দাবী জনালোঁ আৰু বৃদ্ধি কৰিব লাগে, দ্বিতীয় দিনা 3খন নাৱেৰে, আজি তৃতীয় দিনা 4খন নাৱেৰে অভিযান আৰম্ভ কৰিছে। আৰু আমাৰ মাজত উপস্থিত আছে অতিৰিক্ত উপায়ুক্ত মহোদয় মুন গগৈ ছাৰ আছে। গতিকে প্ৰশাসনিকভাৱে কৰিবলগীয়াখিনি যথেষ্টই কৰিছে, কিন্তু আমি পুনৰ এইটো কথা নিশ্চিতভাৱে ক'ব লাগিব যিটো অজুহাত 3টা কাৰণত নদীত উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিফলতা বা কম সফলতা লাভ কৰে, এই 3টা কাৰণ হৈছে আমি নিশ্চিতভাৱে অতি গভীৰ বুলি অভিযোগ আহে আৰু অতি খৰস্ৰোত বুলি অভিযোগ আহে আৰু বোকা আৰু পলসেৰে সমৃদ্ধ নদীৰ পানীসমূহ বুলি অভিযোগ আহে। কিন্তু অতি গভীৰ অতি খৰস্ৰোতা বা বোকা পলসৰ মাজতো আধুনিক ব্যৱস্থা যদি ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে নিশ্চিতভাৱে আমি ৰাইজে উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। নিশ্চিতভাৱে ৰাইজ উপকৃত হ'ব যদি এই ধৰণৰ অত্যাধুনিক ব্যৱস্থা লোৱা হয়। আৰু এই ধৰণে এই মুহূৰ্তত আচলতে অভিযান অব্যাহত আছে, কিন্তু দুখৰ খবৰ অঞ্জলি আৰু আৰতিৰ কোনো সংহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই। নগাঁৱৰ খবৰ নগাঁও জিলাৰ কঠিয়াতলীত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু। মৃত লোকজন বৰহমপুৰৰ হাতীয়ানী ভেটাৰ ধীৰেন বৰা। পথৰ মাজত চূৰ্ণ বিচূৰ্ণ অৱস্থাত উদ্ধাৰ কৰা হৈছে বলেৰ' পিকআপ ভানখন। বাহনখনত উদ্ধাৰ কৰা হৈছে বিৰাটী খুৰা। এতিয়ালৈকে জানিব পৰা হোৱা নাই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ। দৃশ্য দেখুৱাইছো, নগাঁও জিলাৰ কঠিয়াতলীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আৰু মৃত্যু ঘটিছে এজন লোকৰ। মৃত লোকজন হৈছে বৰহমপুৰৰ হাতীয়ানী ভেটাৰ ধীৰেন বৰা। পথৰ মাজত তেনেদৰে চূৰ্ণ বিচূৰ্ণ অৱস্থাত উদ্ধাৰ হৈছে বলেৰ' পিকআপ ভানখন। এই বাহনখনত উদ্ধাৰ কৰা হৈছে বিলাতী খুৰাও। এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ। বাহনখনৰ অৱস্থা আমি দেখুৱাইছো, কিদৰে চূৰ্ণ বিচূৰ্ণ হৈ এনেদৰে ৰাজপথৰ মাজত পৰি ৰৈছে এইখন বাহন আৰু কিদৰে সমগ্ৰ ঘটনা সংঘটিত হৈছে এতিয়ালৈকে আৰক্ষীয়ে জানিব পৰা নাই। আমি জনাইছো এই ঘটনাত এজন লোক নিহত হৈছে আৰু আৰক্ষীয়ে যি উদ্ধাৰ অভিযান চলাইছে বাহনখনৰ ভিতৰত আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে বিৰাটী খুৰা। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। হাঁহ কুকুৰা গৰু ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন টিংখাঙৰ যুৱকৰ। চৰকাৰী চাকৰিৰ বাবে হাত সাৱটি নাথাকি পোহনীয়া চৰাই জন্তু পালনেৰে স্বাৱলম্বী হৈছে তপন বৰদলৈ নামৰ যুৱকজন। ন্যূনতম সা সুবিধাৰ মাজতে পশু পক্ষী পালন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন টিংখাঙৰ 2 নম্বৰ লেৰেলাপথাৰ গাঁৱৰ তপন বৰদলৈ নামৰ যুৱকজনৰ। উন্নত প্ৰজাতিৰ হাঁহ কুকুৰা উন্নত প্ৰজাতিৰ গৰু ছাগলী পালন কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হোৱাৰ লগতে আন 10জনকো স্বাৱলম্বী হোৱাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে যুৱকজনে। প্ৰতিমাহে 40,000 পৰা 50,000 টকা পৰ্যন্ত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তপন বৰদলৈ। বৰদলৈ ফাৰ্মত আছে জাৰ্চি গৰু, ভিটেল আৰু চিৰহী প্ৰজাতিৰ ছাগলী, ভিন্ন প্ৰজাতিৰ কুকুৰা যেনে লেয়াৰ কুকুৰা, ক্ৰান্তি চিকেন, ৰেইনবো ষ্টাৰ, বটা চৰাই আদিৰ লগতে ব্ৰইলাৰ হাঁহ, ইণ্ডিয়ান ৰানাৰ আৰু থলুৱা প্ৰজাতিৰ হাঁহ পালন কৰিছে তপন বৰদলৈ। আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ স্থানীয় সংবাদদাতা ৰিশেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন। স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত 2 নং লেৰেলাপথাৰ গাঁৱৰ তপন বৰদলৈ। আমি দেখুৱাবলৈ লৈছো তপন বৰদলৈ বাসগৃহত এয়া ছাগলী পালন আৰু কুকুৰা পালনেৰে স্বাৱলম্বিতা হোৱাৰ এক নিদৰ্শন। তপন বৰদলৈ ইতিমধ্যে উন্নত প্ৰজাতিৰ ছাগলী আৰু হাঁহ কুকুৰা পালন কৰি এক উপাৰ্জনৰ বাট মুকলাই নহয়, আন 10জনক উপাৰ্জনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। আমি পোনে পোনে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি পুহি আছে? জাৰ্চি গৰু, উন্নত জাতৰ ছাগলী, হাঁহ কুকুৰা এইবিলাক চব উন্নত জাতৰ পোহা হৈছে। এতিয়া ছাগলী কি প্ৰজাতিৰ? ছাগলী বিটাল আছে, চিৰহী আছে এতিয়া বৰ্তমান, আৰু আনিম বুলি ভাবিছো এই তোতাপৰি আৰু তেনেকুৱা বিভিন্ন ধৰণৰ জাত। দেখা গৈছে তোমালোকৰ ইয়াত কুকুৰা বিভিন্ন প্ৰজাতিৰ কুকুৰা আছে। কি কুকুৰা আছে? ইয়াত ৰেইনবো ষ্টাৰ আছে, ক্ৰান্তি চিকেন আছে আৰু হেৰি লেয়াৰ আছে, যিটো নেকি কণীৰ কাৰণে উৎপাদন হয় সেই কুকুৰাটো আছে। বটা চৰাই আছে।
হাঁহ আছেনে? হাঁহ আছে, ব্ৰইলাৰ হাঁহ আছে, ইণ্ডিয়ান ৰানাৰ আছে আৰু লোকেল কিছুমান হাঁহ আছে আমাৰ। এতিয়া ছাগলী মাহেকত বা ছমাহৰ মূৰত বা বছৰেকত কিমান উৎপাদন হয়? প্ৰায় 30-40টাৰ ভিতৰত উৎপাদন হয় ছমাহত। সেইবোৰ ক'ত বিক্ৰী কৰা হয়? সেইবোৰ ঘৰতে বিক্ৰী কৰা হয়। বিভিন্নজনে কৈ থয়, আগতীয়াকৈ কৈ থয়, মানুহে আহি পেলাই লৈ গুচি যায়। এটা ছাগলী পোৱালিৰ দাম কিমান হ'ব পাৰে? এটা পোৱালি ছাগলীৰ দাম 12,000 টকা, 8,000 টকা তেনেকুৱা হ'ব পাৰে। অসুবিধা হয়। আমাৰ মেইন অসুবিধাটো হৈছে কাৰেণ্টৰ। কাৰেণ্ট নাথাকিলে ধৰক ৰাতি ইমান হাবি জংঘল আছে, বাঘ আহে, হেঁপাহ আহে, তাৰপৰা আকৌ কুকুৰাৰ কাৰণে যিটো পোৱালি হয় সেই পোৱালিটোক তাপ দিব লাগে, তাপ নাপালে মৰি যায়। এতিয়া আমি ফাৰ্মবোৰ ডাঙৰ কৰাৰ ইচ্ছা আছিলে, এতিয়া কাৰেণ্টৰ কাৰণে অসুবিধা। কেৰাচিন তেলৰ চাকি জ্বলাওঁ, আজিকালিতো কেৰাচিন তেলটো পাবলৈ নাইকিয়া হৈছে, ডিজেল জ্বলাওঁ। ডিজেল জ্বলাই পেলাই আমি তেনেকৈ তাপ দিওঁ ৰাতি চাকি জ্বলাই। অসুবিধা, মেইন অসুবিধাটো হৈছে কাৰেণ্টৰ। হয়, ধন্যবাদ জনাইছোঁ যে ন্যূনতম সা সুবিধাৰ মাজতে এনেদৰে এক বৃহৎ ফাৰ্ম গঢ়ি তুলিবলৈ সক্ষম হৈছে তপন বৰদলৈ। সঁচাকৈ এক লক্ষণীয় এক উদাহৰণ বুলি ক'ব লাগিব। আমি আকৌ কথা পাতিবলৈ চেষ্টা কৰিম যে ইয়াত যিটো স্থানীয় যিবোৰ হাঁহ কুকুৰা বা ছাগলী, তাৰ তুলনাত এই বাহিৰৰ পৰা অনা যিবোৰ উন্নত প্ৰজাতিৰ